সেইকাৰণে কৈছিলো কাম কৰা ল'ৰা এটাক ইমান বিশ্বাস কৰিব নালাগে। দেখিলা ভুটুম কৈ কেনি উৰি গ'ল। কোনে জানে বয় বস্তু কিবা লৈয়ে গ'ল নেকি? তাৰ কি বিশ্বাস আছে? চোৰ যদি সি কৰিছে তেতিয়াহ'লে চেন্নাইত গৈ হ'লেও মই তাক এৰেষ্ট কৰিম। কোনে জানে সি সৌৰৱৰ ঘৰৰ কাম কৰা ল'ৰা হয় নে নহয়? নহয় খুৰা, লাৰু সৌৰভ দাহঁতৰ কাম কৰা ল'ৰা নহয়। বিৰিনা? মা, এজন M.Com পাছ ল'ৰাই জানো কাৰোবাৰ ঘৰত লগোৱাৰ কাম কৰিব? কিন্তু তই এইবোৰ কথা কেনেকৈ জানিলি? তেওঁ নিজেই কৈছিল। আপোনালোকৰ দৰে মোৰো তেওঁৰ ওপৰত সন্দেহ হৈছিল, আৰু সেয়েহে এদিন তুমি বহা। তুমি ঠিকেই ভাবিছা। মই সৰুটা কাম কৰা ল'ৰা কোনো লাৰু গোপাল খাটুনিয়াৰ নহয়। মোৰ নাম শ্যামল ফুকন। সকলোৱে আজি মোক সৰুটা ভাই বুলিয়ে জানে। কিন্তু তোমালোকৰ বৰদেউতাই এবাৰ এটা অনাথ শিশুক ফুটপাথৰ পৰা বুটলি নি ঘৰত আশ্ৰয় দিছিল। শিক্ষা দীক্ষাৰ উপযুক্ত কৰি নিজৰ নাম দিছিল। তেওঁ ল'ৰাই সেই শিশুটোক নিজৰ ভায়েকৰ স্থান দিছিল, আৰু সেই অনাথ শিশুটিয়ে তেন্তে নিজৰ পৰিচয় গোপন কৰি? গোপন নহয়, মই মাত্ৰ দৰেদাহঁতৰ ওচৰৰ পৰা চাব খুজিছিলোঁ আজিও সৰুতাৰ প্ৰতি তেওঁলোকৰ অন্তৰত মৰম আছেনে নাই। দেউতাৰ শেষ ইচ্ছা আছিল এই ঘৰটোত যেন দৰেদাহঁতে মিলাপ্ৰীতিৰে বাস কৰে। ইয়াৰ লগত আমাৰ একমাত্ৰ সম্বন্ধ আছিল নিত্যানন্দ কলিতা ছাৰৰ পৰা আমি সকলো খবৰ পাওঁ। কথা আছিল দৰেদাহঁতে যদি নিজৰ মাজৰ সম্বন্ধ ঠিক কৰিব পাৰে তেনে সৰুতাও আহিব, আৰু নহ'লে চিৰদিনৰ বাবে ঘৰটোৰ কথা পাহৰি যাব। কিন্তু ঘৰটো কাঢ়ি লোৱাৰ কথাটো কেতিয়াও ভবাও নাছিল। সেয়ে সৰুতাৰ আশা পূৰণ কৰিবলৈ মই লাৰুৰ ভূমিকা ল'লো। দৰেদাহঁতক শুদ্ধ পথ দেখুৱাবলৈ মই অসত্য আশ্ৰয় ল'লো। আৰু কালি দৰেদাহঁতৰ চকুত চকুলো দেখি বুজিলোঁ সৰুতা এতিয়া আহিব পাৰে। জানাইতো তোমালোকৰ বাহিৰে তেওঁৰ আপোন বুলিবলৈ কোনো নাই। আৰু কি, মই সৰুতাক কৈছো দৰেদাহঁতৰ মনৰ দপোনত অলপ ধূলি পৰিছিল। সি নিজৰ প্ৰতিবিম্ব ভালকৈ দেখা নাছিল। মই মাত্ৰ ধূলিখিনিহে চাফা কৰি দিলোঁ। আৰু কি, ইয়ালৈ তুমি মাত্ৰ ধূলি চফা কৰিবলৈহে আহিছিলা নেকি? যদি বুলি কওঁ মিছা কোৱা। তোমাক দেখাৰ দিন ধৰি ভাবিছিলোঁ মই সৰুতাৰ আৰু এটা ইচ্ছা খুব সহজে পূৰণ কৰিব পাৰোঁ। বাৰু তোমাৰ সেই মৰিগাঁৱৰ প্ৰফেচাৰজনৰ লগত কিয় বিয়া ঠিক নহ'ল তুমি জানা জানো? কিয়? তুমি ভাঙিলা নেকি? আৰু কি, সহায় কৰিবলৈতো নিত্যানন্দ ছাৰ আছেই। কিন্তু আজি তোমাক সুধিছোঁ, সৌৰভ দাই যদি মোৰ লগত তোমাৰ বিয়াৰ প্ৰস্তাৱ দিয়ে তুমি সন্মতি দিবানে? নিদিওঁ। বীৰণা, ভয় খালাতো? এই যে ভয় খালা, ইয়াৰ নামো কিন্তু প্ৰেম। তুমি যাবাগৈ বুলি শুনি তেনেকুৱা এটা ভয় ময়ো খাইছিলোঁ। তাৰমানে সৌৰভ দাক সোনকালে পঠোৱাগৈ যোৱা। তেওঁ একো চুৰি কৰিব নোৱাৰে দেউতা। তেওঁ চবকে শিকাই থৈ গ'ল, আনৰ কথা ভাবিব নোৱাৰিলে মানুহ বৰ অকলশৰীয়া হয়। কিন্তু তেওঁতো এনেকৈ নোযোৱাকৈও পাৰিলেহেঁতেন। বাৰু বলচোন এই নিত্যানন্দৰ ওচৰলৈকে যাওঁ। যাব নালাগে, মই নিজে আহিছোৱেই নহয়।
আৰু এতিয়া শ্যামলকো বিচাৰি যাব নালাগে, তেওঁ সৌৰভে লগত লৈয়ে আহিব। কি হ'ল দাদাদেউ, ধৰিব পাৰিছে জানো? মই সৌৰভ। সৌৰভ? দেউতা 3 বছৰ ধৰি শয্যাশায়ী হৈ নথকা হ'লে এই কামটো তেখেতে নিজেই কৰিলেহেঁতেন। লওক, এই ঘৰ মাটি আজিৰ পৰা আপোনালোকৰ হ'ল। কিন্তু সৌৰভ, আমি যে ভাবিছিলো তোমাৰ এই ধাৰ। তোমাৰ নহয় সৰু খুৰা, তোৰ। আৰু ধাৰ ধাৰটো শোধ কৰিবই লাগিব। লাৰুৰ পইচাটো পাইছে। আপোনালোকে কি কয় খুৰী, আমাৰ বিৰিণাৰ বাবে শ্যামলে উপযুক্ত নহ'ব জানো? লাৰু? শ্যামল? ৰব আহে, লাৰু লাৰু কৈ নাথাকিবা। কিন্তু সৌৰভ, বিৰিণাক সুধিব নালাগিব জানো? বিৰিণাকো সুধিব লাগিব। মানে আচলতে সি সুধিব লাগে। আপোনালোকে যদি সন্মতি দিয়ে, বেচেৰা শ্যামলৰ এইবাৰ এই ঘৰখনৰ লগত সম্পৰ্কটো একেবাৰে নিকপকপীয়া হয়। এতিয়া বুজিলেতো বৃন্দাবন, মই কিয় কৈছিলো যে বিৰিণাৰ বাবে আমাৰ এই অঞ্চলত উপযুক্ত ল'ৰা নাই। ককাইদেউ